हेलो ভিউয়ার্স, वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে পেটৰ কাউন্সেলিং কৰিছা, তোমালোকে নিশ্চয় গম পোৱা যে আজি সন্ধিয়া 6 বজাৰ পিছত তোমালোকৰ যি কাউন্সেলিঙৰ এলটমেন্ট দিয়া হ'ব বা কাউন্সেলিঙৰ ৰিজাল্ট দিয়া হ'ব, তোমালোকে ক'ত সিট পোৱা, কি ব্ৰাঞ্চত পোৱা, সেইখিনি ডিটেইলছ তোমালোকে আজি সন্ধিয়া 6টা বজাৰ পিছতহে তোমালোকে সেইখিনি দেখা পাবা। তো কেনেকৈ দেখা পাবা, কেনেকৈ তোমালোকৰ নেক্সট প্ৰচেছ আগবাঢ়িবা, কাউন্সেলিঙৰ ৰিজাল্টৰ পৰা আৰম্ভ কৰি কলেজত ডকুমেন্টস ভেৰিফিকেশনৰ পৰা আৰম্ভ কৰি একেবাৰে লাষ্ট ষ্টেপ তোমাৰ এডমিশ্যন, সেইটোলৈকে তোমালোকক এ টু জেড জনোৱাম। এইটো ডিটিৰ ফালৰ পৰা দিয়া হৈছে যে ইউজাৰ মেনুৱেল অফ ই কাউন্সেলিং বুলি এখন দিয়া হৈছে। তাতে গোটেইখিনি কথা উল্লেখ কৰা আছে যে আজি যে তোমালোকৰ ৰিজাল্ট দিয়া হ'ব, সেই ৰিজাল্ট চেক কেনেকৈ কৰিবা, সেইটোৰ পৰা আৰম্ভ কৰি একেবাৰে লাষ্ট ষ্টেপ কলেজত গৈ ফাইনেল এডমিশ্যন। তাৰ লগতে কোৱা হৈছে যে তোমালোকে এডমিশ্যন ফিজ কিমান দিব লাগিব, কি কি ডকুমেণ্টছ আপলোড কৰিব লাগিব, এই সবিশেষ কোৱা হৈছে। তো ভিডিঅ'টো শেষলৈ চাই থাকিবা। এইখিনি লাইভ ডেমো বুলি ক'ব পাৰা যে ৰিজাল্টটো দিব আৰু সময় আছে, যিহেতু সন্ধিয়াহে দিব, তাৰ আগতে তোমালোকে এইখিনি চাই লোৱা। হয়তো তোমালোকে আজিয়ে যি একচেপ্ট কৰিব লাগে বা এডমিশ্যনৰ কাৰণে তোমালোকে যোনখিনি প্ৰচেছ আগবাঢ়িব লাগে সেইখিনি কৰিব নোৱাৰিবা, কাৰণ তাতে একচেপ্টেঞ্চ লেটাৰ আৰু পাৰ্ট এ ফৰ্ম আপলোড কৰিব লাগিব। সেইখিনি তোমালোকে আগতীয়াকৈ জানি লোৱা, কি কি ডকুমেণ্টছ লাগিব, কেনেকৈ কি কৰিব লাগিব। তাৰপিছত কালি বা পৰহি তোমালোকে কাউন্সেলিং কৰি দিবা, আজিয়ে কৰিব লাগিব সেইটো কোনো কথা নহয়। তো কি কি কৰিব লাগিব বহুত ইম্পৰ্টেণ্ট হয়, ষ্টেপ বাই ষ্টেপ আগবাঢ়িম। ইয়াতে কি কৈছে, ফাৰ্ষ্ট লগ ইন কৰিব লাগিব। প্ৰথম ষ্টেপ তোমালোকে লগ ইন কৰিব লাগিব। লগ ইন ক'ত, পেড 2021 যোনটো তোমাৰ কাউন্সেলিঙৰ তাতে যে লিখা আছে যে চুজ ফিলিং অৰ ডকুমেণ্টছ আপলোডিং ফৰ পেড এইটো কাউন্সেলিং, এনেকৈ যে বাই এডমিশ্যন কিবা এটা যে আছিলে, সেই যোনটোত তোমালোকে কাউন্সেলিং কৰিলা যোনটো লিংকত গৈ, সেই লিংকত গৈয়ে তোমালোকে লগ ইন কৰিব লাগিব। তুমি পেডৰ ৰোল নাম্বাৰ দিবা, ডেট অফ বাৰ্থ দিবা, তাৰপিছত কেপচাৰ ইয়াতে যোনটো দেখাব সেইটোৱে তলত মাৰি দিবা, বাছ লগ ইন কৰি দিবা। লগ ইন কৰাৰ পিছত যদি তোমাৰ এনেকুৱা আহিছে যে চোৱা ইয়াতে ওপৰত কিবাকৈ লিখিছে, সেইখিনি আৰু মই পঢ়ি নগ'লোঁ, তোমালোকে এইটো PDF ডাউনলোড কৰিব পাৰিবা। সেইটো লৈ তোমালোকে ভালকৈ চেক কৰিবা ক'ত কেনেকৈ কি দেখাব, কাৰণ মই অলপ ব্যস্ত থকাৰ কাৰণে তোমালোকৰ লগত কিছুমান বস্তু হয়তো শ্বেয়াৰ কৰিব পৰা নাই। তোমালোকে নিজে সেইখিনি চাই ল'বা, ইম্পৰ্টেণ্ট বস্তুখিনি পাই থাকিবা। চোৱা যেতিয়া লগ ইন কৰিবা, যদি এনেকুৱা আহে কংগ্ৰেচুলেশ্যন ইউ হেভ বিন এলটেড টু চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, যিয়ে নহওক যিকোনো এটা ব্ৰাঞ্চ অফ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, ইয়াতে তোমাৰ বঙাইগাঁও পলিটেকনিক, ডিব্ৰুগড় পলিটেকনিক এনেকুৱা আহিব। থ্ৰ ৰাউণ্ড ফাৰ্ষ্ট কাউন্সেলিং প্ৰচিড বিল টু কনফাৰ্ম ইয়ৰ এলটমেণ্ট। তো এনেকুৱা কংগ্ৰেচুলেশ্যন যদি লিখা আহিছে, দেন ভাবিলা তুমি চিট পাইছা। ক'ত পাইছা সেইটো ব্ৰাঞ্চটো উল্লেখ থাকিব, আৰু কোনটো পলিটেকনিকত পাইছা সেইটো উল্লেখ থাকিব, আৰু তলত কেনেকৈ থাকিব যে ইনষ্টিটিউট নেম থাকিব, কি ব্ৰাঞ্চত পাইছা সেইটো থাকিব, এলটমেণ্ট কিমান নম্বৰ প্ৰিফাৰেঞ্চত পাইছা, ইয়াতে 1 দেখাইছে, হয়তো 5, 6, 7, 10 নম্বৰতো তুমি পাই যাব পাৰা। তাৰপিছত ইয়াতে কোনটো কেটেগৰীত তোমাক এলট কৰিছে সেইটো থাকিব, ইয়াতে একো নাথাকিব, ইয়াতে বেলাং থাকিব, ইয়াতে বেলাং থাকিব, ইয়াতে বেলেং থাকিব। তাৰপিছত এইবোৰ ষ্টেপ আগবাঢ়িব কেনেকৈ সেইখিনিও ক'ম। তো প্লিজ কনফাৰ্ম হুইদাৰ ইউ ৱান্ট টু একচেপ্ট দি এবভ। কিছুমান যোৱা বছৰতকৈ এইবাৰ কেইটামান ষ্টেপ অলপ সাল সলনি কৰা হৈছে, তো ভালৰ কাৰণে কৰিছে। ইয়াতে যোনটো প্লিজ কনফাৰ্ম হুইদাৰ ইউ ৱান্ট টু একচেপ্ট দি এবভ, ওপৰত যোনটো তুমি চিট পাইছা, এতিয়া ধৰা যদি তুমি 21 নম্বৰ প্ৰিফাৰেঞ্চত পাইছা, যদি যাব মন নাই ইয়াতে তুমি একচেপ্ট নকৰিবা। একচেপ্ট নকৰিলে যোৱা বছৰ ডাঙৰ এটা প্ৰব্লেম হৈছিলে। কিয় প্ৰব্লেম হৈছিলে, বহুতে তাতে ইয়েছ আৰু ন, তুমি চিটটো একচেপ্ট কৰিলা নে নকৰিলা তাৰ ভিত্তিত তুমি ইয়েছ বা ন কৰিব লাগিছিলে, কিন্তু তাতে বিশেষ তেনেকৈ লিখা নাছিলে যে ন কৰিলে কি হ'ব, কিন্তু এইবাৰ সেইখিনি কথা লিখি দিছে। তো তাৰপিছত যেতিয়া তুমি তলত যেতিয়া ক্লিক কৰিবা যে প্লিজ কনফাৰ্ম হুইদাৰ ইউ ৱান্ট টু একচেপ্ট দি এবভ, তো চোৱা প্ৰথমে আছে একচেপ্ট, তাৰপিছত ফৰফিট দি কাৰেণ্ট এলটমেণ্ট বাৰ্ড টু বি কনচিডাৰ ফৰ দি ফাৰ্দাৰ ৰাউণ্ড। যদি তুমি সেইটো একচেপ্ট কৰিব নোৱাৰা, নিবিচাৰা, যাব নিবিচাৰা, বা তুমি 21ত পালা, তোমাৰ এই ওপৰৰ প্ৰিফাৰেঞ্চ কেইটাত পালে যাম বুলি ভাবিছা, দেন তুমি 2nd নম্বৰ যোনটো অপশ্যন সেইটো ক্লিক কৰিব লাগিব। যদি লাষ্টৰটো কৰা ৰেজেক্ট এণ্ড এক্সিট ফ্ৰম দি এণ্টাৰ কাউন্সেলিং প্ৰচেছ, এইটো মাৰিলে কিন্তু তোমাৰ আৰু চিট নাহে, আৰু চিট নোপোৱা ভুলতে এইটো নকৰিবা। যোৱাবাৰ কিছুমান এনেকুৱা কৈছিলা, তো এই ভুলবোৰ নকৰিবা। তুমি 2nd অপশ্যনটো কৰিব পাৰা যদি তোমাৰ মন নাই তাত পঢ়িব, কিন্তু মোৰ ব্যক্তিগতভাৱে তোমালোকক কৈ আছোঁ, তোমালোকে একচেপ্ট কৰিবা। য'ত চিট পাইছা, যোনটো ব্ৰাঞ্চত পাইছা সেইটো একচেপ্ট কৰি দিবা। তো ষ্টেপ বাই ষ্টেপ চাই থাকিবা, ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, কিন্তু ইম্পৰ্টেণ্ট কথা গোটেইখিনি। তাৰপিছত যেতিয়া একচেপ্ট কৰিবা, একচেপ্ট কৰাৰ পিছত ডাউনলোড দি একচেপ্টেঞ্চ লেটাৰ এটা ডাউনলোড কৰিব লাগিব। তাত পেটৰ ৰোল নাম্বাৰ কিবা কি অলপ লিখি তুমি চাইন কৰি আপলোড কৰিব লাগিব যে য'ত মই চিট পাইছোঁ তাতে মই একচেপ্ট কৰিলোঁ, সেইটো এটা ডিক্লাৰেশ্যন। আপলোড দি চাইন কপি অফ দি একচেপ্টেঞ্চ লেটাৰ, তাৰপিছত আপলোড দি একচেপ্টেঞ্চ লেটাৰ কেনেকৈ আপলোড কৰিব লাগিব সেইখিনি দেখুৱাইছে। তো আপলোড, আৰু যদি তুমি ফৰফেইট বা এনেকৈ মাৰা, আৰু 3টা যে ষ্টেপ পালা, একচেপ্ট, ফৰফেইট, কাৰেণ্ট এলটমেণ্ট, তাৰপিছত ৰেজেক্ট, এইবোৰ সেইকেইটা যদি তুমি টিপি দিয়া, সেইকেইটা যদি তুমি মাৰা ক্লিক কৰা, তেতিয়াহ'লেও বেলেগ এটা ডিক্লাৰেশ্যন তুমি আপলোড কৰিব লাগিব যে মই সেইটো কেঞ্চেল কৰি দিলোঁ। তো সেইখিনি নিশ্চয় নকৰিবা, নকৰাই ভাল। তাৰপিছত তুমি ধৰা
একসেপ্ট কৰিছা একসেপ্ট কৰাৰ পিছত ইয়াতে চোৱা একসেপ্টেড লেটাৰ এই একসেপ্টেড লেটাৰ ক্লিক হিয়াৰ মাৰিবা ক্লিক হিয়াৰ মাৰাৰ পিছত PDF ফাইলত ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পিছত প্ৰিন্ট আউট মাৰিবা প্ৰিন্ট আউট মাৰাৰ পিছত সাইন কৰি আৰু পেটৰ ৰোল নম্বৰ হয়তো লিখিব লাগিব লিখি ইয়াতে চুজ ফাইলত মাৰি আপলোড মাৰি দিবা আপলোড মাৰাৰ পিছত ইয়াতে সাবমিট মাৰি দিবা তো এইখিনি জাস্ট এতিয়া দেখুৱাই আছো তোমালোকক সেইখিনি বস্তু পিছত দেখুৱাই দিম তোমালোকে আগতে কাউন্সেলিং নকৰাই ভাল কাৰণ অলপ ওয়েট কৰা আজিয়ে যে কৰিব লাগিব বা কালিয়ে যে কৰিব লাগিব হেতু কথা নহয় আৰু ইয়াতে কি স্টেপ দেখুৱাব ইয়াতে কি দেখুৱাব সেইখিনিও গম পাবা তো তাৰ পিছত তুমি যেতিয়া একসেপ্টেড লেটাৰ ডাউনলোড কৰি প্ৰিন্ট আউট কৰি সাইন কৰি আপলোড কৰিবা আপলোড কৰাৰ পিছত তোমাৰ মোবাইলত OTP আহিব যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে তাতে OTP আহিব তো OTP টো মাৰি দিবা মাৰাৰ পিছত ডাউনলোড এলটমেন্ট লেটাৰ এই এলটমেন্ট লেটাৰটোৱে মেন তোমাক সিট এলটমেন্ট দিয়া হ'ল তুমি যেতিয়া ডাউনলোড কৰিবা ডাউনলোড কৰাৰ পিছত তাৰ পিছত তোমালোকৰ আহি যাব যে এলটমেন্ট লেটাৰ যে তোমাক এইটো পলিটেকনিকৰ এইটো ব্ৰাঞ্চত এলটমেন্ট দিয়া হৈছে তো গোটেইখিনি ডিটেইলছ তোমাৰ তাতে থাকিব তো এইখিনি গল যোৱাৰ পিছত ডাউনলোড এইখিনি যেতিয়া কৰিবা আপলোড কৰি দিবা তলত এনেকৈ দেখাব ডাউনলোড একসেপ্টেড লেটাৰ তো তাত মাৰি তোমালোকে একসেপ্টেড লেটাৰটো ডাউনলোড কৰি থৈ দিবা তাৰ পিছত তোমালোকৰ সেইফালে আৰু ডিটেইলছ দেখুৱাব সেইখিনিতো আছেই তেনেকৈ গল যোৱাৰ পিছত তোমাৰ নেক্সট স্টেপ আহিব ৰিপৰ্ট দি ইনষ্টিটিউশ্যন যে report to the institute for the physical documents verification তুমি ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে ৰিপৰ্ট কৰিব লাগিব তো কি লৈ যাব লাগিব সেইখিনি এবাৰ চাই লোৱা তোমালোকে নিশ্চয় এইখিনি গম পাইছা যে কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ ভিতৰত যত সিট পোৱা হেতু পলিটেকনিকত ইনফৰ্ম কৰিব লাগিব ইনফৰ্ম মানে তুমি ৰিপৰ্ট কৰিব লাগিব ৰিপৰ্ট কৰি তোমাৰ অৰিজিনাল ডকুমেন্টছখিনি লৈ তাতে যাব লাগিব ৰিপৰ্ট ইয়াতে ডকুমেন্টছখিনি লৈ যাবা টাইম মতে লৈ যাবা তাৰ পিছত ফটো ইয়াতে কি কৈছে অৰিজিনাল ডকুমেন্টছখিনি ল'বা ফটো ল'বা 2 কপি তাৰ পিছত ইয়াতে যোনখিনি আমি আপলোড কৰিছিলো কাউন্সেলিংৰ সময়ত এছ প্ৰুফ হিচাপে মেট্ৰিকৰ এডমিট বা তোমালোকে বেলেগ কিবা যদি কৈছা হেতু বা মেট্ৰিকৰ নহলেও কিবা যোনটো ডেট অফ বাৰ্থ থকা কৈছিলা হেতুৱে ল'বা তাৰ পিছত ইয়াতে তোমাৰ মাৰ্কশিট লাগিব তো পাছ সাৰ্টিফিকেট যোনখিনি মেট্ৰিকৰ ডিটেইলছ আছে সেইখিনি কথাত লৈ যাবা PRC যদি আছে লৈ যাবা যদি ৰিসিভ আছে ৰিসিভে লৈ যাবা তাৰ পিছত কোৱা হৈছে যে তোমাৰ প্ৰভিজনাল এলটমেন্ট লেটাৰ যোনটো তুমি অলপ আগত ডাউনলোড কৰিলা সেই এলটমেন্ট লেটাৰটো দিব পাৰ্টি ফৰ্ম নিশ্চয় তোমালোকে এটাচ উইথ দি প্ৰভিজনাল এলটমেন্ট লেটাৰ সেই পাৰ্টিৰ লগত তোমালোকে এলটমেন্ট লেটাৰৰ লগত মানে পাৰ্টি ফৰ্মটো তোমালোকে লৈ যাব লাষ্টত যদি কাষ্ট ওয়াইজ হয় সেই কাষ্টৰ যোনখিনি ডকুমেন্টছ থাকে এতে SC OBS বা যিখিনি তোমাৰ টাই আহোম তাৰ পিছত নতুনকৈ মটা সেই মৰাণ সেইবোৰৰ যদি মটাক মৰাণ কমিউনিটিৰ যদি তোমাৰ সাৰ্টিফিকেট আছে নিশ্চয় সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেটটো তুমি যে মটাক কমিউনিটি বা আহোম হয় সেইখিনি লিখাই আছে NCLতো লিখা আছে সেইখিনি হ'লেই হয়তো তোমালোকৰ সেইখিনি দিয়ে হৈ যাব তাতে লিখাই আছে তুমি মটক নে মৰাণ নে কোনটো কমিউনিটিৰ OBC সাৰ্টিফিকেটত লিখাই থাকে তাৰ পিছত ইয়াতে ফ্ৰীডম ফাইটাৰৰ সেইখিনি নিশ্চয় জানা যদি তুমি দিছিলা ইকনমিক্যালি উইকাৰ সেকশন যদি টিউশন ফি ওয়েভাৰ দিছিলা দেন তোমালোকৰ লাগিব কি কয় হেতু ইনকাম সাৰ্টিফিকেটটো লৈ যাব লাগিব এইখিনি ডকুমেন্টছ তোমালোকে লৈ যাবা লোৱাৰ পিছত ইয়াতে কৈছে এডমিশন with the fee payment at the institute তোমালোকে এডমিশন ফিজ কিমান দিব লাগিব মেন কথা এটোৱে তুমি এডমিশন ফিজ ইয়াতে যোৱা বছৰতকে এইবাৰ তোমালোকৰ এডমিশন ফিজটো অকমান কমাই দিছে কমে লাগিব ইয়াতে চোৱা after verification of documents pay the admission fee at the institute and the complete the admission process তাতে কিমান দিব লাগিব তোমাৰ 5700 470 টকা দিব লাগিব যদি তুমি সেই যোনটো এটা অপচন আছিল টিউশন ফি ওয়েভাৰ অৰ্থাৎ ইনকাম সাৰ্টিফিকেট লাগিছিলে বহুত মোক হেতু হুদি আছিলা কিন্তু মই হেতু এটা হিমান এটা গুৰুত্ব দিয়া নাছিলো যে ইয়েস কৰিবা নে নকৰিবা কাৰণ হেতু ইয়েস কৰিলেও হিমান এটা বেনিফিট নহয় তোমালোকে ভাবিছা ফ্ৰী এডমিশন হ'ব নেকি ফ্ৰী এডমিশন এই ক্ষেত্ৰত নহয় সেই কাৰণে মই হেতু তোমালোকক ইয়েস কৰাৰ কথাও কোৱা নাছিলো হেতু কৰিলে তোমালোকৰ ইনকাম সাৰ্টিফিকেট লাগিল হয় আৰু তোমালোক অকণমান ডিসকাউন্ট পালা হয় ইয়াতে 500 এটা ডিসকাউন্ট পাইছে চোৱা ইয়াতে 2 নম্বৰত কৈছে 4200 for the tuition fee waiver অর্থাৎ তোমালোকে যদি ইনকাম সার্টিফিকেট দিছিলা তোমালোকৰ দিব লাগিব কিন্তু এটো কিন্তু হোস্টেল ফিজ বা ৰেন্ট বা আৰু যিবোৰ ফিজ থাকিব হেইবোৰ নহয় এটো অনলি এডমিশন ফিজৰ হে তোমালোকৰ টকা এইখিনি লাগিব এইখিনি তোমাৰ পইচাখিনি জমা দিলা অৰিজিনাল ডকুমেন্টছ ভেৰিফিকেশন কৰিলা তাৰ পিছত তোমালোকে কাউন্সেলিং পৰ্টেলত গৈ কি কৰিব পাৰিবা ফাইনাল যোনটো admission receipt once documents verification and physical admission are complete in the respective institution tumi jot sit poa admission receipt can be download from the counseling portal tar bisot tolot chua yate jeneke dekhoise enekwa dekhuabo you are admitted in jontu thake civil engineering of Assam engineering institute Guwahati has been completed download slip to admission slip to tar bisot yate chua generated hoi jabo ডিক্লাৰেশন বাই ক্যান্ডিডেট ইয়াতে তোমালোকে এলটমেন্ট ডিক্লাৰেশন হেখিনি দিছা দিয়াৰ পিছত এটা আপলোড কৰাৰ পিছত এইখিনি আহি যাব অপচনটো কিন্তু ইয়াতে
তোমাৰ একচেপ্ট ৰিজেক্ট সেইবোৰ থাকিব যদি তোমাৰ ঠিক আছে ডকুমেণ্টছ তেতিয়া একচেপ্ট হ'ব ঠিক নাথাকিলে ৰিজেক্ট হ'ব যিবোৰত তোমাৰ মাৰ্ক কম আছে গ্ৰেছ মাৰ্ক আছে বা ডেট অফ বাৰ্থটো তুমি ভুলকৈ দিছিলা বয়স পাৰ হৈছে সেই ক্ষেত্ৰত ৰিজেক্ট হ'বও পাৰে তো এইখিনি নিশ্চয় গম পাইছা তাৰপিছত আৰু বহুত কিবা কিবি ইয়াতে চেক কৰিব পাৰিবা ষ্টেপ বাই ষ্টেপ পিছত সেইখিনি কথা জনাম মেইন কথা সেইখিনিয়ে তোমালোকক যোনখিনি কোৱা হ'ল ষ্টেপ বাই ষ্টেপ এইখিনি তোমালোকে দেখা পাবা আজি 6 বজাৰ পিছত তো 6 বজাৰ পিছত আকৌ কৈছোঁ এতিয়াই কৰিব নালাগে কালি পৰহি তোমালোকে কৰি দিবা কাৰণ ইয়াতে একচেপ্টেঞ্চ লেটাৰ একচেপ্টেঞ্চ লেটাৰটো মোবাইলত প্ৰিণ্ট আউট কৰি থৈ দিয়া PDF বনাই থৈ দিয়া আজি যদি পাৰা ৰাতি গৈয়ে বা কালি তোমালোকে এইটো প্ৰিণ্ট আউট কৰি তাৰপিছত আপলোড কৰি দিবা লগতে পাৰ্টে যদি লাগিব নিশ্চয় লাগিব তো পাৰ্টেড ফৰ্মটো তোমালোকে আপলোড কৰিব লাগিব তো নিশ্চয় গম পাইছা ষ্টেপ বাই ষ্টেপ তোমালোকৰ এডমিশ্যন ফিজ কিমান লাগিব কেনেকৈ কি কৰিব লাগিব যোৱা বছৰতকৈ অলপ পৃথক হৈছে কাউন্সেলিং প্ৰচেছটো নিশ্চয় বুজি পাইছা তো তোমালোকক দেখুৱাই দিওঁ মই যোনটো PDF তোমালোকক দেখুৱালোঁ সেই PDFটো কেনেকৈ ডাউনলোড কৰিবা তো ইয়াতে লিখিবা dteassam.gov.in তোমালোকে নিশ্চয় এইটো ৱেবছাইট জানাই ৱেবছাইটত ভিজিট কৰিব ৱেবছাইটত ভিজিট কৰাৰ পিছত তোমালোকে ইয়াতে চোৱা অপশ্যন আছে চইচ ফিলিং এণ্ড ডকুমেণ্টছ আপলোডিং পৰ্টেল ফৰ পলিটেকনিক এডমিশ্যন 2020-23 ইয়াতে মাৰি দিবা ইয়াতে মাৰি তোমালোকে এলটমেণ্টো চেক কৰিব লাগিব হয়তো নতুন লিংক দি দিব পাৰে এড কৰি দিব পাৰে হ'লেও এনেকৈ ইয়াতে লগ ইন কৰিব লাগিব তো লগ ইন কৰিব যেতিয়া আহিবা তলত চোৱা ইয়াতে কিছুমান নোটিছ দিয়া আছে ইয়াতে কৈছে ক্লিক হিয়াৰ টু ডাউনলোড ইউজাৰ মেনুৱেল এই ইউজাৰ মেনুৱেল ইয়াতে ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰিব পাৰা ডাউনলোড কৰি নিজে পঢ়ি চাবা গোটেইখিনি হয়তো ভালকৈ বুজি পাবা তো এতিয়ালৈ মানে থেংক ইউ